মই গোৰেশ্বৰত আহি থাকোঁতে বাইদেউ ক'লে তোমাৰ শান্তিপুৰত এই যে থানা চক আছে বাইদেউ কি ক'লে মিটিং কৰিব নালাগে বোলে ক'ত যা বোলে মিটিঙত যাওঁ কিয় ভোট আছে নহয় ভোট কেতিয়া বোলে 26 তাৰিখ ভোট কালিয়ে পা কিয় আমাৰ ধৈৰ্য নাই ৰখি থাকিবৰ কাৰণে ভোট পদুমত দিব লাগে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগে বাইদেউ কৈছে কিয় কৈছে গমনে কৈছে এখন চৰকাৰত গেছো পালোঁ চাউলো পালোঁ পানীও পালোঁ মন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অধিষ্ঠিত হ'ব আৰু আমাৰ দৰং ওদালগুৰি সমষ্টিত আমাৰ প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'ব দিলীপ শইকীয়া ডাঙৰীয়া এইবাৰ ইণ্ডিয়াত প্ৰথম পৰ্যায়ৰ ভোটত বহুত মানে কম হাতত ভোটদান হৈছে মানুহ ওলাই অহা নাই কি ক'ব এই ক্ষেত্ৰত বহুত গৰম আছে উত্তৰ ভাৰতত যথেষ্ট গৰম কাৰণ আমাৰ ইয়াতে কেতিয়াবা 36 মাৰিলে উত্তৰ ভাৰতত লু বতাহ বলে যিটো আমি গৰম বতাহ বুলি কওঁ লু যেতিয়া বলে তাত অকণমান এফেক্ট হয় নিশ্চিতভাৱে পাৰ্চেণ্টেজ অন এভাৰেজ ঠিকে আছে 70% 70 কেতিয়াবা 80লৈকে যায় 70% হ'লেও আমাৰ কোনো অসুবিধা নাই কোকৰাঝাৰ সমষ্টিত যিহেতু GSPৰ প্ৰাৰ্থী নৱকুমাৰ শৰণীয়াৰ নমিনেশ্যন কেঞ্চেল হৈছে গতিকে GSPৰ ভোটখিনি কোনফালে যোৱাৰ সম্ভাৱনা তেওঁলোকে জানিব নৱ শৰণীয়া ডাঙৰীয়া নিজৰে গম নাপালে তেওঁ কোন কাষ্ট কোন কমিউনিটি তেওঁ এবাৰ ৰাভা বুলি কয় শৰ্মা বুলি যে নক'লে দৰং ওদালগুৰিত দিলীপ শইকীয়াৰ বিজয় নিশ্চিত 100% পিছতো আপোনালোকে ইমান সঘনাই নিৰ্বাচন আমি প্ৰতিটো নিৰ্বাচনত সেইটো কথা আপুনি ভাল কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টি এটা পাৰ্টি প্ৰতিটো নিৰ্বাচন আমি খুব চিনচিয়াৰলি খেলোঁ এটা উপ নিৰ্বাচন হ'লেও আমি গোটেই জঁপিয়াই পৰোঁ আৰু তাতে সমগ্ৰ ভাৰতবৰ্ষত আমাৰ সাধাৰণ নিৰ্বাচন এই নিৰ্বাচন এটা উৎসৱ ইন কেছ অফ ইণ্ডিয়ান ডেমক্ৰেচি ইলেকশ্যন ইজ এ মেগা ফেষ্টিভেল এটা উৎসৱ হিচাপে পাৰ্বণ এতিয়া ৰাইজ ওলাই আহে বিভিন্ন ধৰণৰ সংগীত হয় বিভিন্ন ধৰণৰ বক্তব্য থাকে তাত আমি উৎসৱক সকলোৱে অংশগ্ৰহণ কৰিব লাগে এয়া হৈছে গণতন্ত্ৰ ৰায়ৰ ওপৰত মই চেলেঞ্জ কৰিব নোৱাৰোঁ মহামান্য উচ্চ ন্যায়ালয়ে যিটো ৰায় দিছে তেওঁলোক বিচাৰপীঠে দিছে মইতো জাজৰ ওপৰত নহয় আৰু কোনোবাই যদি নামানে তাক চেলেঞ্জ কৰিব সিমানে কিন্তু শৰণীয়া কছাৰী ছাত্ৰ সন্থা আছে ছাত্ৰ সন্থাই তেওঁলোকৰ দাবীসমূহ বিজেপি নেতৃত্বাধীন চৰকাৰে মানে ৰূপায়ণ নকৰাৰ ফলত তেওঁলোকে নৱ শৰণীয়াৰ মানে নমিনেশ্যন কেঞ্চেল হোৱাৰ কাৰণে আকৌ আপোনাৰ ইছ্যুটো বেলেগ শুনা পালোঁ এজনে ক'লে যে নৱ শৰণীয়াৰ হেৰিখন কেঞ্চেল হোৱাৰ কাৰণে নমিনেশ্যনখন কেঞ্চেল হোৱাৰ কাৰণে মানে ভোট বৰ্জন কৰে আপুনি ক'লে আকৌ তেওঁলোকৰ দাবীটো এইটো কিনি 2 নম্বৰী চাৰ্টিফিকেটখন জইনিং কৰি দিব লাগে নেকি তেওঁতো শৰণীয়া হয় নহয় বুলি তেওঁ প্ৰমাণ কৰিব লাগিব না তেওঁতো ST বুলি মানে ST সমষ্টিত লোকসভা নিৰ্বাচন খেলিলে তেওঁ যদি চাৰ্টিফিকেটে নাই ST বুলি কিয় তেওঁ খেলিলে কাৰণ সেইটোতো আমি সকলোৱে জানো কোকৰাঝাৰটো ST ৰিজাৰ্ভ চিটে তাত নৱ শৰণীয়া ডাঙৰীয়া জালিয়াতি কৰিছে এজন সাংসদে জালিয়াতি কৰি সাংসদ হ'ব নাপায় এইটো গণতন্ত্ৰৰ কাৰণে ভাবুকি আৰু অশোকনী সংকেত মই এইটোৱে ক'লোঁ